সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নাৱলীৰ আৰু অনুশীলনীৰ কিছুমান প্ৰশ্ন। আমি ইতিমধ্যে আমাৰ বিজ্ঞানৰ যি ভিডিঅ' আপলোড কৰা হৈছে আমাৰ চেনেলত, তাত আমি ইতিমধ্যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়ৰ কনচেপ্ট বা ধাৰণাৰ বিষয়ে তিনিটা ভিডিঅ' আপলোড কৰা হৈছে। যদি এতিয়ালৈকে কোনোবাই চোৱা নাই তেনেহ'লে চেনেলটো ভিজিট কৰি চাব পাৰে, বা ডেছক্ৰিপশ্যনতো প্লে'লিষ্ট দিয়া আছে, ভিডিঅ'ৰ লিংক দিয়া আছে। যিকে নহওক, আজি আমি এইখন ভিডিঅ'ত সেই প্ৰশ্নসমূহ আলোচনা কৰিম আৰু সেই প্ৰশ্নবোৰ আলোচনা কৰাৰ লগতে আমি তাৰ লগত জড়িত ধাৰণাসমূহ বুজিবলৈ যত্ন কৰিম। গতিকে আৰম্ভ কৰিলোঁ আজিৰ এই ভিডিঅ'টো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়ৰ প্ৰশ্ন সৈতে। তো প্ৰশ্নাৱলীৰ প্ৰশ্ন আমি প্ৰথমে লৈছোঁ। এ নম্বৰৰ প্ৰশ্নটো আছে, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ অৰ্থাৎ হোৱাইট ৱাশ্বিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। এটা পদাৰ্থ এক্স বুলি লৈছে ইয়াত। এই পদাৰ্থটো কোৱা আছে যে পদাৰ্থটো বগা ৰং সানিবলৈ হোৱাইট ৱাশ্বিঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ লগত জড়িত ইয়াত ষ্টেটমেণ্টটো মন্তব্যটো কৰা আছে। মন্তব্যটোৰ পৰা আমি পদাৰ্থ এক্সৰ নাম আমি লিখিব লাগে। 1 নম্বৰ প্ৰশ্নটো আছে কি, পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। এই পদাৰ্থটো হ'ব চূণ, কেলছিয়াম অক্সাইড, CaO, কেলছিয়াম অক্সাইড পদাৰ্থটোৰ নাম। গতিকে আমি প্ৰথমে পদাৰ্থটোৰ নাম যিহেতু লিখিব দিছে, গতিকে এক্স পদাৰ্থটোৰ নাম আমি এনেদৰে লিখিব লাগিব যে এক্স পদাৰ্থটোৰ নাম হ'ল কেলছিয়াম অক্সাইড, আৰু ইয়াৰ সংকেতটো তাৰপিছত আমি লিখিম আৰু ইয়াৰ সংকেতটো হ'ল CaO। এইটো হ'ল 1 নং প্ৰশ্নৰ উত্তৰ। এতিয়া 2 নং প্ৰশ্নটো কি আছে, পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। এতিয়া পদাৰ্থ এক্স অৰ্থাৎ এক্স পদাৰ্থ আমি পাইছোঁ। এক্স হৈছে ইয়াত কেলছিয়াম অক্সাইড, চূণ, লাইম বা কুইক লাইম, চূণ। এতিয়া এই পদাৰ্থ এক্সে পানীৰ লগত বিক্ৰিয়া কৰিলে কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰিব আৰু ইয়াৰ পৰা আমি কি পাম, বিক্ৰিয়াজাত পদাৰ্থ পাম। গতিকে বিক্ৰিয়াটো যদি আমি কৰোঁ, কেলছিয়াম অক্সাইড একুৱাছ হ'ব, জলীয়, কেলছিয়াম অক্সাইড একুৱাছ নহ'ব, চলিড হ'ব। কেলছিয়াম অক্সাইড চলিড গোটাটো, কেলছিয়াম অক্সাইড প্লাছ যদি পানীৰ লগত বিক্ৰিয়া কৰিব, পানীৰ কথা কৈছে, লিকুইড, পানীটো হ'ব লিকুইড, সেইকাৰণে ব্ৰেকেটত আমি এল বুলি দিছোঁ। কেলছিয়াম অক্সাইড ব্ৰেকেটত আমি এছ বুলি দিছোঁ, অৰ্থাৎ চলিড গোটা অৱস্থাত আছে। তো পানীৰ সৈতে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব, এই কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ CaOH ব্ৰেকেটত ৰাখি কি হ'ব, 2 আহিব। কেলছিয়াম অক্সাইড সংকেতটো এনেকুৱা আমি লিখোঁ, CaOH ব্ৰেকেটত ভিতৰত থাকিব OH। ইয়াত OH কি আছে, OH মূলকটো আছে, অৰ্থাৎ ক্ষাৰকৰ যি OH মাইনাছ, অৰ্থাৎ OH মাইনাছ যি থাকে আয়ন থাকে, আয়নটো দুটা থাকিব। তাৰ কাৰণ হৈছে কেলছিয়ামে 2+ আয়ন গঠন কৰে আৰু OH মাইনাছ আয়ন গঠন কৰে। গতিকে দুটাৰ মাজত এই কেলছিয়াম আৰু হাইড্ৰক্সাইডৰ মাজত এতিয়া কি হ'ব, বিক্ৰিয়া ঘটিব, ৰাসায়নিক বিক্ৰিয়া। তেনে ক্ষেত্ৰত
ক্যালসিয়াম আৰু হাইড্ৰক্সাইড আয়ন দুটা কি হ'ব আয়নীয় বান্ধনী বা ইলেক্ট্ৰযোজী বান্ধনীৰ দ্বাৰা বান্ধ খাব আৰু ইলেক্ট্ৰযোজী বান্ধনীৰ দ্বাৰা বান্ধ খাবলৈ হ'লে দুটা মৌল বা দুটা আয়নৰ যি সংখ্যা আয়নৰ কেটায়নে হওক পজিটিভ আৰু এনায়নৰ যি সংখ্যা আয়নৰ সংখ্যাটো কি হ'ব লাগিব বেলেঞ্চ হ'ব লাগিব সমান হ'ব লাগিব ইয়াত ক্যালসিয়াম 2+ আছে মানে OH 2- হ'ব লাগে কিন্তু OH 2- নহয় গতিকে ইয়াত ব্ৰেকেটত দুটা দিয়া মানে OH যেতিয়া দুবাৰ লোৱা হ'ব OH দুবাৰ যেতিয়া লোৱা হ'ব তেতিয়া ই কি হ'ব OH 2- নিচিনা কাম কৰিব তেনেকৈ সমান হ'ব হে কি কৰা হৈছে ইয়াত দুটা লোৱা হৈছে তেনেকুৱাকৈ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় সংকেতবিলাক তেনেকুৱাকৈ লিখা হয় গতিকে আমি কি পালো ক্যালসিয়াম হাইড্ৰক্সাইড ব্ৰেকেটত aqueous জলীয় অৱস্থাত থাকিব ক্যালসিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক গতিকে বিক্ৰিয়াটো আমাৰ লিখা হৈ গ'ল 1 নং আৰু 2 নং প্ৰশ্ন আমি ইয়াত সমাধান কৰিলো এতিয়া যদি কোনোবাই ক্যালসিয়াম 2+ কেনেকে OH- কেনেকে হল ব্ৰেকেটত কিয় হল 2 এনেকে কিয় লিখিলো বা আয়নীয় বান্ধনী যে কলো আয়নীয় বান্ধনীৰ দ্বাৰা বান্ধ খাব বা ইলেক্ট্ৰযোজী বান্ধনীৰ দ্বাৰা বান্ধ খাব যদি কোনোবাই বুজি পোৱা নাই তেনেহলে আমাৰ চেনেলত আয়নীয় যৌগ আয়নীয় আৰু সহযোজী যৌগ বা আয়নীয় বান্ধনী সহযোজী বান্ধনী তেনেকুৱা ধৰণৰ টাইটেল থকা ভিডিঅ' আপলোড কৰা হৈছে এই ভিডিঅ'খিনি চাব লাগিব তেনেহলে অলপ কনসেপ্ট আহিব যদি কনসেপ্ট একেবাৰে নাই ধাৰণা নাই তে সোনকালে আমি 2 নম্বৰ প্ৰশ্ন আহিছো কি কৈছে ইয়াত লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ইয়াত প্ৰশ্ন দিছে লোৰ গজাল আমি ইয়াত ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব এইটো আমি জানিব লাগিব ইয়াত লো হৈছে সলিড ধাতু লো আইৰন অৰ্থাৎ লোৰ গজাল মানে কি আইৰন যেতিয়া আমি কত ডুবাই ৰাখিম কপাৰ সালফেট দ্ৰৱত গতিকে প্লাস কপাৰ সালফেট CuSO4 কপাৰ সালফেট দ্ৰৱ যেতিয়া আমি কি কৰিম ডুবাই ৰাখিম তেনে ক্ষেত্ৰত কি হ'ব আমি যদি বিক্ৰিয়াটো লক্ষ্য কৰো তেনে আইৰন ইয়াত সালফেটৰ লগত যাব অৰ্থাৎ আইৰন সালফেট FeSO4 আইৰন সালফেট aqueous লবণ কপাৰ সালফেটৰ লবণ এইটো aqueous হ'ব জলীয় আছে জলীয় সেইকাৰণে aqueous বুলি লিখিব লাগিব আইৰন সালফেট কি কৰিব বিক্ৰিয়াজাত পদাৰ্থ আইৰন সালফেট উৎপন্ন কৰিব আৰু কপাৰ ধাতু কি হ'ব কপাৰ ধাতুৰ অপহৰণ ঘটিব অৰ্থাৎ কপাৰ ধাতু ইয়াৰ পৰা বেলেগ হৈ যাব কপাৰ সালফেটৰ পৰা বেলেগ হৈ যাব কপাৰ ধাতু আমি পাম সেইকাৰণে কি যেতিয়া লোৰ গজাল এটা কি কৰা হয় কপাৰ সালফেট দ্ৰৱত ডুবাই ৰখা হয় তেতিয়া লোৰ গজালৰ ৰঙৰ পৰিৱৰ্তন ঘটে আৰু মুগাবৰণ হয় মুগাবৰণ হোৱাৰ কাৰণটো হৈছে এতিয়া লু অৰ্থাৎ আইৰন সালফাইডলৈ যিমানখিনি বিক্ৰিয়া হৈছে যিমানখিনি লগত কপাৰ সালফেটৰ লগত হিমান পৰিমাণৰ কি হ'ব আইৰন সালফেট উৎপন্ন হ'ব লগতে সেই কপাৰখিনি যে আছিল যিমানখিনি কপাৰ সালফেট বিক্ৰিয়া কৰিছে তাৰ পৰা কপাৰৰ অপহৰণ ঘটিব ইয়াৰ ফলতে কি হয় লোৰ গজালৰ ৰঙৰ পৰিৱৰ্তন ঘটে অৰ্থাৎ মুগাবৰণলৈ পৰিৱৰ্তিত হয় ঠিক আছে এইটোৱে হল মূল কাৰণ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটো আমি যদি আকৌ ভালদৰে লিখো তেনেহলে আইৰন সলিড প্লাস কি হৈছে কপাৰ সালফেটৰ যি দ্ৰৱ থাকে এই দ্ৰৱটোৰ ৰং কিন্তু নীলা বৰণৰ হয় কপাৰ সালফেট দ্ৰৱটো নীলা বৰণৰ পাতল নীলা বৰণ ইয়াৰ পৰা আমি পাম আইৰন কপাৰ সালফেট এবিধ লবণ আৰু লবণ যিমানবোৰ লবণ আমি পাওঁ সেই লবণবোৰ সদায় আয়নীয় বা সহযোজী যৌগ হয় ইয়াত কপাৰ সালফেট আয়নীয় বা সহযোজী নহয় আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ ঠিক তেনেদৰে আইৰন সালফেটো ইয়াত এটা লবণ ইয়াতো কি হ'ব আইৰন সালফেটো এটা আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ অৰ্থাৎ আয়ন গঠন কৰিছে অর্থাৎ আয়রনে Fe2+ আয়ন গঠন করে আর সালফেট আয়ন আমি জানো সালফেট আয়ন 2- SO4 2-
গতিকে দুটাই ব্যালেন্স হৈ আছে 2 + 2 - সেই কাৰণে কি হৈছে FeSO4 বুলি আমি পাইছো প্লাস কপাৰ ধাতু কি হ'ব অপহৰণ ঘটিব কপাৰ ধাতুৰ এইটো হল বিক্ৰিয়াটো সি নম্বৰ প্ৰশ্নলৈ আহিছো তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়াব লাগে বাছি উলিয়া তো এক নং বিক্ৰিয়াটো কেনেকুৱা আছে সোডিয়াম প্লাস অক্সিজেন সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিছে সোডিয়াম অক্সাইড উৎপন্ন কৰিছে ধাতব অক্সাইড সোডিয়াম অক্সাইড উৎপন্ন কৰিছে এই বিক্ৰিয়াটোত কোনটো পদাৰ্থ জাৰিত হৈছে আৰু কোনটো পদাৰ্থ বিজাৰিত হৈছে আমি চিনাক্ত কৰিব লাগে এতিয়া আমি জানো যেতিয়া কোনো এটা পদাৰ্থত অক্সিজেন যোগ হয় তেতিয়া পদাৰ্থ যি বিক্ৰিয়া তাক আমি জাৰণ বুলি কওঁ আৰু সেই পদাৰ্থটো কি জাৰিত হোৱা বুলি কওঁ আছে এটা আমি লক্ষ্য কৰিলে সোডিয়ামৰ লগত অক্সিজেন যোগ হৈছে আৰু হোৱাৰ ফলত কি হৈছে সোডিয়াম অক্সাইড উৎপন্ন হৈছে গতিকে আমি কি কম যে সোডিয়াম কি হৈছে সোডিয়াম অক্সাইডলৈ জাৰিত হৈছে অৰ্থাৎ সোডিয়াম জাৰিত হৈছে সোডিয়াম কিহলৈ জাৰিত হৈছে অর্থাৎ সোডিয়াম জারিত হওয়ার পিছত কি হয়েছে সোডিয়াম অক্সাইড উৎপন্ন হয়েছে অর্থাৎ সোডিয়াম ধাতু সোডিয়াম অক্সাইডলৈ কি হয়েছে জারিত হয়েছে অক্সিডাইজ হয়েছে মানে অক্সিজেন যোগ হয়েছে আর ঠিক এইটোৱে হ'ব আৰু একো নাই ইয়াত ঠিক আছে এইখিনি হ'ব অর্থাৎ ইয়াত জারিত পদাৰ্থই বা আমি বিজাৰিত হোৱা নাপাওঁ যেহেতু এটাই বিক্রিয়াজাত পদার্থ ইয়াত উৎপন্ন হয়েছে সেইকাৰণে এইখিনি পাম যে সোডিয়াম আমি কি লিখিব লাগিব তেনেহ'লে ইয়াত যে সোডিয়াম জাৰিত হৈছে সোডিয়াম ধাতু সোডিয়াম অক্সাইডলৈ জাৰিত হৈছে 2 নং বিক্রিয়াটো যদি আমি চাওঁ কপাৰ অক্সাইড সলিড প্লাস হাইড্রোজেন গ্যাস এই দুটা বিক্রিয়ক পদাৰ্থৰ মাজত যেতিয়া ৰাসায়নিক বিক্রিয়া সংঘটিত হৈছে তাৰ ফলত কি হৈছে ইয়াত কপাৰ অক্সাইডৰ পৰা অক্সিজেন অপহৰণ ঘটিছে অৰ্থাৎ কপাৰ অক্সাইড কি হৈছে যেতিয়া অক্সিজেনৰ অপহৰণ ঘটে অক্সিজেন গুচি যায় তেতিয়া আমি তাক বিজাৰিত হৈছে অৰ্থাৎ বিজাৰণ ঘটিছে অৰ্থাৎ কপাৰ অক্সাইড কি হৈছে কপাৰলৈ বিজাৰিত হৈছে কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈছে ইয়াত পানী উৎপন্ন হৈছে পানীৰ অণু লিকুইড গতিকে হাইড্ৰোজেন কি হৈছে জাৰিত হৈছে হাইড্ৰোজেন অণু কি হৈছে জাৰিত হৈছে কিহলৈ জাৰিত হৈছে পানীলৈ হাইড্ৰোজেন পানীলৈ জাৰিত হৈছে আৰু কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে অৰ্থাৎ অক্সিজেন ইয়াৰ পৰা গুচি গৈছে অপহৰণ ঘটিছে গতিকে কপাৰ অক্সাইড বিজাৰিত হৈছে আৰু হাইড্ৰোজেন জাৰিত হৈছে ইয়াৰ পিছত আমি অনুশীলনীৰ কেইটামান যিমানখিনি পাৰা যায় আজিৰ ভিডিঅ'টোত আলোচনা কৰিম প্ৰশ্ন যেখিনি প্ৰস্তুত কৰা হৈছে 10টা মান আছে কিজানি তাৰপিছত বেলেগ এটা পাৰ্ট বনাম আৰু বাকি প্ৰশ্নবোৰ তাত আলোচনা কৰিম আৰু বিজ্ঞানৰ ভিডিঅ'বোৰ কনচেপ্টৰ ভিডিঅ'বোৰ আৰু আমি আলোচনা কৰিম চেনেলটোত লগতে নৱমমান শ্ৰেণীৰ বিজ্ঞান দশমমান শ্ৰেণীৰ বিজ্ঞান গণিত বিষয়বোৰ আলোচনা কৰিবলৈ আমি যত্ন কৰিম গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলো ছাত্ৰ ছাত্ৰীক চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু যাতে তোমালোকে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন পাই যোৱা বিশেষকৈ বৰ্তমান যি সময় চলি আছে কৰোনা ভাইৰাছৰ আতংক স্কুল কলেজসমূহ সব বন্ধ কৰি দিয়া হৈছে গতিকে সেলফ ষ্টাডি অলপ কৰিব লাগিব অনলাইন তেনেহ'লেহে অধ্যয়নৰ যি ধাৰা এটা অব্যাহত থাকিব যিকি নহওক অনুশীলনীৰ প্ৰশ্নবোৰ এতিয়া আলোচনা কৰিবলৈ যত্ন কৰিম কি আছে 1 নং প্ৰশ্নটো চাও কি আছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ আমি তলৰ বিক্ৰিয়াবোৰ ইয়াত কি কৰিব লাগিব মানি চলিব লাগিব ইংকৰ কালাৰটো চেঞ্জ কৰি আছো অলপ দেৰি হ'ব পাৰে ওকে কি কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে আমি কি কৰিব লাগিব তলৰ বিক্ৰিয়াটোৰ বাবে কি বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ
ইয়াত এ নম্বৰ অপশ্যনটো যদি আমি চাওঁ এ নম্বৰ অপশ্যনটো যদি আমি চাওঁ তেনেহ'লে ইয়াত কি আছে এ নম্বৰ অপশ্যনত লেড বিজাৰিত হৈছে শুদ্ধটো নহয় অশুদ্ধটো আমি উলিয়াব লাগে ইয়াত লেড বিজাৰিত হৈছে নেকি লেডটো বিজাৰিত হোৱা নাই প্ৰথমে ইয়াত কি আছে ইয়াত আছে লেড অক্সাইডৰ পৰা অক্সিজেন গুচি গৈছে আৰু ইয়াত কি হৈছে সৰি ইংকৰ কালাৰ চেঞ্জ কৰাৰটো প্ৰব্লেম হ'ল দেখা নাযায় একেবাৰে ৰেড তথাপিও দেখা নাযায় হোৱাইট কৰি দিলোঁ এতিয়া অলপ দেখা যাব অ'কে ইয়াত কি হৈছে লেড আছে অৰ্থাৎ লেড অক্সাইড কি হৈছে লেডলৈ বিজাৰিত হৈছে আৰু কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে বিক্ৰিয়াজাত পদাৰ্থ হিচাপে গতিকে কাৰ্বনৰ ইয়াত অতি সোনকালে আমি চাবলৈ গ'লে আমি কি পাই আছোঁ যে কাৰ্বন ডাই অক্সাইডলৈ জাৰিত হৈছে অৰ্থাৎ কাৰ্বন জাৰিত হৈছে আৰু লেড অক্সাইড বিজাৰিত হৈছে লেড বিজাৰিত হৈছে বুলি নহয় গতিকে এ নম্বৰটো অশুদ্ধ পালোঁ আমি কাটি থলোঁ অশুদ্ধ আমি উলিয়াব লাগে ইয়াৰ পৰা বি নম্বৰ কাৰ্বন ডাই অক্সাইড কি জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে নেকি ইয়াত কাৰ্বন জাৰিত হৈছে কাৰ্বন ডাই অক্সাইডলৈ গতিকে বি নম্বৰ আমি অশুদ্ধ পালোঁ সেইকাৰণে কাটি থলোঁ চি নম্বৰ কাৰ্বন জাৰিত হৈছে চি নম্বৰ শুদ্ধ ডি নম্বৰ লেড অক্সাইড বিজাৰিত হৈছে শুদ্ধ লেড অক্সাইড লেডলৈ বিজাৰিত হৈছে গতিকে অশুদ্ধ উলিয়াব লাগে গতিকে এ আৰু বি আমি এই দুটা পালোঁ গতিকে উত্তৰৰ ফালৰ পৰা এই দুটা আমি ল'ব লাগিব অপশ্যন দুটা কাৰণ এই দুটা অশুদ্ধ এ আৰু বি গতিকে ইয়াত অপশ্যন আছে নম্বৰ 1 এ আৰু বি নম্বৰ 2 আছে এ আৰু চি নম্বৰ 3 এ বি আৰু চি নম্বৰ 4 সকলো গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো আমি পালোঁ এ আৰু বি হ'ব শুদ্ধ উত্তৰ কাৰণ আমি অশুদ্ধটো উলিয়াব লাগে ইয়াৰ পৰা 2 নম্বৰটো একেই নেকি সৰি বিক্ৰিয়াটো আকৌ লিখিছোঁ ইয়াত ঠিক আছে ইয়াত লেড কি হৈছে লেড অক্সাইড কি হৈছে লেডলৈ বিজাৰিত হৈছে অক্সিজেন বিয়োগ হৈছে বিজাৰিত হৈছে আৰু কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে গতিকে কাৰ্বন কি হৈছে জাৰিত হৈছে কিহলৈ জাৰিত হৈছে কাৰ্বন ডাই অক্সাইডলৈ জাৰিত হৈছে পিছত 2 নং প্ৰশ্নটো আমি চাওঁ এতিয়া Fe2O3 প্লাছ এলুমিনিয়াম এই বিক্ৰিয়াটোৰ পৰা ফেৰাছ অক্সাইড প্লাছ এলুমিনিয়াম ইয়াৰ পৰা আমি পাম এলুমিনিয়াম অক্সাইড Al2O3 প্লাছ 2 Fe অৰ্থাৎ আইৰণ পাম আৰু এলুমিনিয়াম অক্সাইড পাম ওপৰৰ বিক্ৰিয়াটো এটা কোনটো বিক্ৰিয়াৰ উদাহৰণ ইয়াত নম্বৰ 1 অপশ্যন আছে এটা সংযোজন বিক্ৰিয়াৰ নম্বৰ বি আছে এটা বিযোজন বিক্ৰিয়াৰ বিযোজন হ'ব ইয়াত টাইপিং মিষ্টেক হৈছে অলপ এটা অপহৰণ বিক্ৰিয়াৰ নে এটা দ্বি অপহৰণ বিক্ৰিয়া এতিয়া যদি বিক্ৰিয়াটো আমি ভালদৰে লক্ষ্য কৰোঁ প্ৰথমটো এইটো আইৰণ অক্সাইড আছে Fe2O3 আইৰণ অক্সাইড এই আইৰণ অক্সাইড লগত এলুমিনিয়াম যোগ হোৱাৰ পিছত এলুমিনিয়ামৰ লগত অক্সিজেন আহি গৈছে আৰু ইয়াত কি হৈছে বিক্ৰিয়াজাত পদাৰ্থ হিচাপে এলুমিনিয়াম অক্সাইড পাইছোঁ আৰু এই প্ৰথমে আইৰণ অক্সাইডৰ পৰা কি হৈছে অক্সিজেনৰ অপহৰণ ঘটি ইফালে কি হৈছে আইৰণ বেলেগ হৈ গৈছে অপহৰণ ঘটিছে গতিকে স্পষ্টকৈ আৰু অপহৰণ যিহেতু ঘটিছে ইয়াক আমি এটা অপহৰণ বিক্ৰিয়া বুলি ক'ম বা প্ৰতিস্থাপন বিক্ৰিয়া বুলিও কয় যিহেতু প্ৰতিস্থাপন বিক্ৰিয়াৰ অপশ্যনেই নাই ইয়াত গতিকে আমি অপহৰণ বিক্ৰিয়া বুলি ক'ম প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া এটাই বিক্ৰিয়া এফালে অপহৰণ ঘটিছে আনফালে প্ৰতিস্থাপন ঘটিছে প্ৰতিস্থাপন মানে ইয়াত এলুমিনিয়াম আছে এলুমিনিয়ামৰ লগত অক্সিজেনৰ প্ৰতিস্থাপন ঘটি এলুমিনিয়াম অক্সাইড উৎপন্ন হৈছে আনফালে আইৰণৰ পৰা অক্সিজেন গুচি গৈ ইফালে আইৰণ
বেলেগ হৈ গৈছে, অপহৰণ ঘটিছে, অৰ্থাৎ অক্সিজেনৰ অপহৰণ ঘটিছে আইৰণৰ পৰা। ইফালে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, যাক আমি ক'ব পাৰি এলিমিনেশ্যন ৰিয়েকশ্যন অথবা সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। তাৰপিছত 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। Yes. একে বিক্ৰিয়াটো বাৰে বাৰে লিখা হৈছে ইয়াত। অক্সিজেনৰ অপহৰণ ঘটিছে। অক্সিজেনৰ কি ঘটিছে? অপহৰণ ঘটিছে। অপহৰণ মানে বিয়োগ হৈছে অক্সিজেন আইৰণৰ পৰা, আৰু ইফালে এলুমিনিয়ামৰ লগত অক্সিজেন যোগ হৈছে, প্ৰতিস্থাপন ঘটিছে। সেইকাৰণে ঠিকে আছে, প্ৰতিস্থাপন বিক্ৰিয়া। বিক্ৰিয়াটো এটা প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া। 3 নং প্ৰশ্নলৈ আহিছোঁ সোনকালে। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটো টিক চিন দিয়া। কি কৈছে? লঘু হাইড্ৰক্লৰিক এচিড বিক্ৰিয়াটো আমি ইয়াত কৰি চাওঁ। HCl লঘু হাইড্ৰক্লৰিক এচিড ডাইলুট একুৱাছ জলীয় হ'ব। লৱণ জাতীয় যিবোৰ পদাৰ্থ, অৰ্থাৎ লৱণবোৰ ছডিয়াম ক্লৰাইডেই হওক, কেলছিয়াম ক্লৰাইড, কেলছিয়াম ছালফেট, পটাছিয়াম ছালফেট, কপাৰ ছালফেট। তাৰপিছত এচিড অৰ্থাৎ HCl এটা এচিড, এটা অম্ল এচিড। HCl হ'ব পাৰে, ছালফিউৰিক এচিড হ'ব পাৰে H2SO4 ছালফিউৰিক এচিড, ছালফিউৰাছ এচিড হ'ব পাৰে H2SO3 হ'ব পাৰে, হাইড্ৰব্ৰমিক এচিড HBr হ'ব পাৰে, নতুবা খাৰ হ'ব পাৰে, খাৰ ছডিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড এনেকুৱা হ'ব পাৰে, ছডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড। খাৰ, লৱণ আৰু এচিড এই পদাৰ্থবোৰ একুৱাছ থাকে, জলীয় বুলি কয়। একুৱাছ, সেইকাৰণে ব্ৰেকেটত একিউ বুলি লিখা হৈছে। যিকে নহওক HCl হাইড্ৰক্লৰিক এচিড, ইয়াৰ লগত কি হাইড্ৰক্লৰিক এচিডে লঘু আছে, ডাইলুট আছে, অৰ্থাৎ ডাইলুট মানে কি হৈছে, ইয়াৰ লগত অলপ পানী যোগ কৰা হৈছে। গাঢ়তা মানে বেছি গাঢ় আছিল এচিডটো, হাইড্ৰক্লৰিক এচিডটো, পানী যোগ কৰি গাঢ়তা কমাই দিয়া হৈছে, গাঢ়ৰ পৰা লঘু হৈ পৰিছে, সেইকাৰণে লঘু বুলি কৈছে। লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়, অৰ্থাৎ লুৰ গুৰি মানে কি, ইয়াত আইৰণ চলিড মেটেল যিহেতু ধাতু, ইয়াৰ লগত যোগ কৰিলে বিক্ৰিয়াটো আমি কেনেধৰণে পাম? ইয়াত কি হ'ব? ইয়াত আমি জানো Fe কি কৰিব, 2+ আয়ন গঠন কৰিব, আৰু ক্লৰিনে Cl- অৰ্থাৎ ক্লৰাইড আয়ন গঠন কৰে। গতিকে আইৰণ আৰু ক্লৰিনৰ মাজত কি হ'ব? বিক্ৰিয়া ঘটিব, মানে আয়নীয় বান্ধনিৰ সৃষ্টি হ'ব, অৰ্থাৎ আইৰণ ক্লৰাইড FeCl2 হ'ব। ইয়াত দুটা পৰমাণু লাগিব ক্লৰিনৰ, কাৰণ Cl- আছে, ইফালে Fe2+ আছে। গতিকে দুটা মিলিব লাগিব, বেলেঞ্চ হ'ব লাগিব, সমান হ'ব লাগিব। আয়ন, কেটায়ন আৰু এনায়ন অৰ্থাৎ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নৰ সংখ্যা সমান হ'ব লাগিব। গতিকে FeCl2 পাম ইয়াত, অৰ্থাৎ আইৰণ ক্লৰাইড একুৱাছ। আইৰণ ক্লৰাইডৰ এবিধ লৱণ, এক প্ৰকাৰ। প্লাছ কি হ'ব এতিয়া? হাইড্ৰজেন গেছ ইয়াৰ পৰা কি হ'ল? বেলেগ হৈ গ'ল, অপহৰণ ঘটিব, H2 হাইড্ৰজেন গেছ উৎপন্ন হ'ব। গতিকে আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। ইয়াত অপশ্যন দিয়া আছে, নম্বৰ 1 অপশ্যনত আমি পাই আছোঁ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। এইটোৱে শুদ্ধ উত্তৰ। ক্লৰিন গেছ উৎপন্ন নহয়, বিক্ৰিয়া নঘটে, তেনেকুৱা নহয়। আইৰণ, লৱণ আৰু পানী উৎপন্ন, এইটো নহ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটোৱে শুদ্ধ উত্তৰ, এ, অৰ্থাৎ হাইড্ৰজেন গেছ। আমি পালোঁ হাইড্ৰজেন গেছ, ইয়াত হাইড্ৰজেন গেছ উৎপন্ন হৈছে, আৰু লগতে আইৰণ ক্লৰাইড উৎপন্ন হৈছে। আইৰণ ক্লৰাইড অৰ্থাৎ FeCl2 আইৰণ ক্লৰাইড উৎপন্ন হৈছে। 4 নম্বৰ বিক্ৰিয়াটো আমি পাম। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ভাবিছিলোঁ একেলগে 10টা প্ৰশ্ন আলোচনা কৰিম, হয়তো নহ'ব 10টা, 5টামান প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰিম, কাৰণ কনচেপ্ট হিচাপে আলোচনা কৰিবলৈ গ'লে ভিডিঅ'টো অধিক দীঘলীয়া হৈ যায়। বেছি দীঘলীয়া হ'লেও অলপ প্ৰব্লেম হয়,
মানে ধৈৰ্য নাথাকে ভিডিঅ' চোৱাৰ সেইকাৰণে এতিয়া মই ভাবিছোঁ অলপ পাৰ্ট হিচাপে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ ভিডিঅ'বোৰ আপলোড কৰি যাম আজি 5টা প্ৰশ্ন আলোচনা কৰোঁ তাৰপিছত 5টাৰ বাকী 5টা এনেকৈ যিমানখিনি পৰা যায় আৰু পাৰ্ট ৱাইজ আলোচনা কৰিম আৰু আমি লাগিয়ে থাকিব লাগিব এইটোৱে ভাবি আছোঁ যিকে নহওক 4 নম্বৰ প্ৰশ্নটো এতিয়া আমি চাওঁ সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কিয় কৰিব লাগে সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি এই প্ৰশ্নবোৰ আমি আলোচনা কৰিছোঁ এতিয়া আমি ইয়াৰ কনচেপ্ট ভিডিঅ' আপলোড কৰিছোঁ ধাৰণাৰ ভিডিঅ' আপলোড কৰিছোঁ দুটামান আছে কিজানি তাত আমি আলোচনা কৰিছোঁ সন্তুলিত ৰাসায়নিক বিক্ৰিয়া মানে কি এতিয়া সন্তুলিত ৰাসায়নিক বিক্ৰিয়া মানে কি আমি উদাহৰণ সৈতে ইয়াত বুজাই দি আছোঁ যেনেকুৱা নাইট্ৰজেন গেছ N2 প্লাছ H2 আৰু হাইড্ৰজেন গেছ ব্ৰেকেটত স্মল c গেছ নাইট্ৰজেন গেছ আৰু হাইড্ৰজেন গেছে যেতিয়া কি কৰিব পৰস্পৰে বিক্ৰিয়া কৰিব তেতিয়া এমোনিয়া গেছ উৎপন্ন হ'ব এমোনিয়া NH3 গেছ উৎপন্ন হ'ব এতিয়া বিক্ৰিয়াটো সন্তুলিত নহয় বা সমতুল নহয় বিক্ৰিয়াটো দেখুৱাইছে কিন্তু সমতুল নহয় সমতুল মানে কি যেতিয়া বিক্রিয়ক পদার্থ অর্থাৎ বিক্রিয়ক পদার্থ কি আছে নাইট্রোজেন আছে প্লাস হাইড্রোজেন আছে এই দুটা হচ্ছে বিক্রিয়ক পদার্থ রিয়েক্টর বিক্রিয়া কৰিছে আৰু বিক্রিয়াৰ পিছত যে পদার্থ উৎপন্ন হৈছে হে হৈছে এমোনিয়া গ্যাস এমোনিয়া অথবা বিক্রিয়াজাত পদার্থ প্রোডাক্ট ইয়াত N2 নাইট্রোজেন হৈছে রিয়েক্টেন্ট বিক্রিয়ক পদার্থ রিয়েক্টেন্ট এন্ড প্রোডাক্ট রিয়েক্টেন্ট ইয়াত R ঠিক আছে ইফালে বিক্রিয়াৰ পিছত আমি প্ৰডাক্ট পাইছো P পাইছো অৰ্থাৎ উৎপন্ন হোৱা পদাৰ্থ পাইছো অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ পাইছো এতিয়া ৰাসায়নিক বিক্ৰিয়াটাত সদায় বিক্রিয়ক পদাৰ্থ অৰ্থাৎ ৰিয়েক্টেন্ট আৰু বিক্রিয়াজাত পদাৰ্থ অৰ্থাৎ প্ৰডাক্ট ৰিয়েক্টেন্ট আৰু প্ৰডাক্টত অৰ্থাৎ বিক্রিয়ক পদাৰ্থত বিক্রিয়াত যি পদাৰ্থবোৰ মৌল বা যৌগই আগভাগ লৈছে সেই মৌল বা যৌগৰ পৰমাণুৰ যি সংখ্যা বা মলৰ সংখ্যা পৰমাণুৰ সংখ্যা বা মলৰ সংখ্যা বিক্ৰিয়াৰ আগত অৰ্থাৎ বিক্ৰিয়া কৰাৰ আগত আৰু বিক্ৰিয়াৰ পিছত একেই হ'ব লাগিব সমান হ'ব লাগিব এইটো হল নিয়ম বিক্রিয়া রাসায়নিক বিক্রিয়াৰ নিয়ম আৰু সমান হ'বই কিন্তু ইয়াত যদি আমি লক্ষ্য কৰো সমান নাই গতিকে সমান কৰি আমি দেখুৱাব লাগিব ইয়াত নাইট্ৰজেন N2 আছে প্লাস H2 হাইড্ৰজেন আছে ইয়াত এমোনিয়া NH3 আছে ইফালে দুটা আছিল নাইট্ৰজেনৰ দুটা পৰমাণু আছে N2 মানে দুটা পৰমাণু আছে নাইট্ৰজেনৰ ত্ৰিবান্ধনী থাকিব একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী এইবোৰ আলোচনা কৰিছো আমি আগৰ কনসেপ্ট ভিডিঅ'ত যদি চোৱা নাই কোনোবা জেনেৰেল ভিডিঅ'ত চাব পাৰে হয়তো উলিয়াওতে অলপ প্ৰবলেম হ'ব পাৰে কাৰোবাৰ তা আপলোড কৰা হৈছে ইয়াত NH3 আছে অৰ্থাৎ নাইট্ৰজেন এটা আছে পৰমাণু কিন্তু বিক্রিয়ক পদাৰ্থৰ ক্ষেত্ৰত কি আছিল N2 আছিল ইয়াত N এটা হল গতিকে সমান নহল সমান হ'ব লাগিব আমি সমান কৰি দেখুৱাব লাগিব সমান হ'বই বিক্ৰিয়া যেতিয়া হ'ব আসলতে কিন্তু আমি ইয়াত সমান দেখুৱাব লাগিব কেনেদৰে দেখুৱাম ঠিক তেনেদৰে ইয়াত হাইড্ৰজেন দুটা পৰমাণু আছে ইফালে তিনিটা আছে এটা বেছি হৈ গ'ল ইফালে গতিকে সমান কেনেকৈ কৰিম যেতিয়া ইয়াত আমি ইয়াৰ আগত এটা 2 বুলি দিলো তেনেহলে 2n আৰু n2 সমানেই হ'ব 2n n2 সমান হল একে হ'ব অৰ্থাৎ বিক্রিয়ক পদাৰ্থৰ ভৰ আসলতে ভৰ একে হ'ব লাগিব যেতিয়া পৰমাণুৰ সংখ্যা একে হ'ব তেনেহলে পাৰমাণবিক ভৰ বা আণবিক ভৰ একে হ'ব আণবিক ভৰৰ পাৰমাণবিক ভৰ বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত একে থাকিব লাগিব পদাৰ্থৰ পৰিৱৰ্তন হ'ব নোৱাৰে সামান্য অলপ ওয়েস্ট হ'ব পাৰে কিন্তু হেতু নগণ্য আৰু অগ্ৰাহ্য তাৰপিছত গতিকে হল এতিয়া কি হল N2 তো মিলালো আমি এতিয়া কি হল 2 আছে মানে কি 2 নাইট্ৰজেনৰ ইয়াত 2 আছে মানে 2 নাইট্ৰজেনৰ লগতো আছে আৰু H3 লগতো আছে অৰ্থাৎ 2 into H3 আছে আৰু 2 into N আছে 2 into H3 মানে কি 2 into 3 equal to 6 ছয়টা আছে ইয়াত হাইড্ৰজেনৰ পৰমাণু কিন্তু ইফালে আছে দুটা হাইড্ৰজেনৰ পৰমাণু গতিকে ইফালে ছয়টা মিলাই দিব লাগিব গতিকে আমি ইয়াত 3 ৰে যদি পূৰণ কৰি দিও একে হৈ গ'ল এতিয়া ছয়টা হাইড্ৰজেনৰ পৰমাণু ইফালে বিক্ৰিয়াৰ আগতে ছয়টা হল হাইড্ৰজেনৰ পৰমাণু ছয়টা হল আৰু ইফালে কি হল নাইট্ৰজেনৰ পৰমাণু দুটা হল
এতিয়া NH3 তো 2NH3 যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে ইয়াতো বিক্ৰিয়াৰ পিছতো নাইট্ৰজেন 2টা আৰু হাইড্ৰজেনৰ 6টা পৰমাণু আছে গতিকে এতিয়া আমি দ্বিতীয় পৰমাণুৰ সংখ্যা সমান হৈছে যেহেতু এতিয়া আণবিক ভৰ বা পাৰমাণবিক ভৰ আণবিক ভৰটো ইয়াত হ'ব ইয়াত NH3 ক্ষেত্ৰত আণবিক ভৰ হ'ব টোটেল 2NH3 ইয়াত আণবিক ভৰ এমনিয়াৰ আণবিক ভৰ যেহেতু অণু হিচাপে আছে আৰু বিক্ৰিয়াৰ আগত নাইট্ৰজেনৰ পাৰমাণবিক ভৰ নাইট্ৰজেন অণু হিচাপে আছে N2 আণবিক বুলি ধৰিব লাগিব আৰু হাইড্ৰজেনৰ আণবিক ভৰ এইখিনি যদি আমি কি কৰোঁ চাও তেনে যোগ কৰোঁ অৰ্থাৎ N2 ৰ ভৰ আৰু 3H2 প্লাস এইখিনি ভৰ যদি যোগ কৰোঁ ইফালে 2NH3 যদি ভৰ আমি ওলাও তেনেহ'লে আণবিক ভৰ একেই হ'ব বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত এটো একে হ'বই কিন্তু আমি কি কৰিব লাগিব বিক্ৰিয়াটো দেখুৱাৰ ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰত আমি তেনেকুৱাকৈ সমতুল কৰি দেখুৱালেহে সেইটো সম্ভৱ হ'ব এয়া হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ গতিকে আমি ক'ব পাৰোঁ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈছে এনেকুৱা ৰাসায়নিক সমীকৰণ য'ত বিক্ৰিয়ক পদাৰ্থৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ আণবিক নতুবা পাৰমাণবিক ভৰ একে থাকে কোনো পৰিৱৰ্তন নঘটে এয়া হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এতিয়া আমি যে সন্তুলিত কৰিলোঁ যেনেকুৱা এইটো এক্সাম্পল আকৌ লৈছোঁ N2 নাইট্ৰজেন প্লাস ব্ৰেকেটত নিলিখিলোঁ কেজি বুলি গেছ বুলি বিক্ৰিয়াটো কিন্তু উভয়মুখী বিক্ৰিয়া এখানে এনেকৈ আমি লিখিব পাৰোঁ এনেকৈ নতুবা এনেকৈ দিলেও হ'ব কাৰ্চিনটো ফালে উভয়মুখী বিক্ৰিয়া মানে কেতিয়া মই কৈ আছোঁ উভয়মুখী বিক্ৰিয়া মানে ইয়াত নাইট্ৰজেন আৰু হাইড্ৰজেন গেছে যেতিয়া বিক্ৰিয়া কৰি এমোনিয়া উৎপন্ন কৰিছে ঠিক তেনেদৰে এমোনিয়াক যদি তাপ দিয়া যায় সেই এমোনিয়াৰ পৰা আকৌ আমি ৰিভাৰ্স উল্টা কি পাম নাইট্ৰজেন আৰু হাইড্ৰজেন গেছ পাম তেনেকুৱা ধৰণৰ বিক্ৰিয়াক উভয়মুখী বিক্ৰিয়া বুলি কোৱা হয় উভয়মুখী বিক্ৰিয়া মানে আমি যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ পৰা আমি বিক্ৰিয়াজাত পদাৰ্থ পাওঁ ঠিক তেনেদৰে উল্টাকৈ আকৌ বিক্ৰিয়াজাত পদাৰ্থৰ পৰা বিক্ৰিয়ক পদাৰ্থ পাওঁ তেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক উভয়মুখী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এই বিক্ৰিয়াটো এটা উভয়মুখী ৰাসায়নিক বিক্ৰিয়া অৰ্থাৎ N2 প্লাস H2 এটা উভয়মুখী ৰাসায়নিক বিক্ৰিয়া NH3 এমোনিয়া গেছ পোৱা যাব এতিয়া আমি কি কৰোঁ যদি আগে সন্তুলিত কৰোঁ 2 আহিব 2NH3 N2 আছে এফালে কি আহিব 3H2 আহিব আছে এতিয়া সন্তুলিত এনেকৈ আমি কৰিলোঁ এতিয়া সন্তুলিত কিয় কৰিব লাগে সন্তুলিত কৰিব এই কাৰণে লাগে যে সন্তুলিত কৰিলে ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত আমি কি কৰোঁ আণবিক ভৰ পদাৰ্থৰ বিক্ৰিয়ক পদাৰ্থৰ বিক্ৰিয়াজাত পদাৰ্থৰ আণবিক ভৰ একে থাকে খেলিমেলি নহয় তেনে ক্ষেত্ৰত গাণিতিক যিবোৰ ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত যিবোৰ গাণিতিক সমাধান কৰিব লাগে আমি গণনা কৰিব লাগে আণবিক ভৰেই হওক পাৰমাণবিক ভৰেই হওক বা মলাৰ ভৰেই ওলাব লাগে এইবোৰ ওলাওঁতে কি হয় তেতিয়া সুবিধা হয় মানে আমি সন্তুলিত নকৰাকৈ আমি এইবোৰ ওলাবই নোৱাৰোঁ গতিকে সন্তুলিত সেইকাৰণে কৰিব লাগে এইটো হ'ল উত্তৰটো এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ চাও কিমানখিনি প্ৰশ্ন আমি আজি কৰিব পাৰোঁ বেছি দীঘল নোহোৱাকৈ ভিডিঅ'টো তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা কি কৈছে তলত কিছুমান উক্তি দিয়া আছে এই উক্তিসমূহ আমি কি কৰিব লাগে ৰাসায়নিক বিক্ৰিয়ালৈ লিখিব লাগে বিক্ৰিয়া হিচাপে লিখিব লাগে আৰু এই বিক্ৰিয়াসমূহ কেৱল লিখাই নহয় লিখাৰ পিছতে বিক্ৰিয়াসমূহক সন্তুলিত কৰিব লাগে সন্তুলন কৰিব লাগে বা সমতুল কৰিব লাগে বেলেন্স কৰিব লাগে অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ আণবিক বা পাৰমাণবিক ভৰৰ সংখ্যা ভৰ একে ৰাখিব লাগে অৰ্থাৎ অণুৰ সংখ্যা বা পৰমাণুৰ সংখ্যা আমি একে ৰাখিব লাগিব দুয়োফালে কম বেছি হ'ব নোৱাৰে তো প্ৰথমটো আছে প্ৰথমটো ইয়াত প্ৰশ্নখিনি তোলা হৈছে ইয়াত দিয়া আছে হাইড্ৰজেন গেছ আমি লিখিলোঁ তেনেহ'লে প্ৰথমে হাইড্ৰজেন গেছ H2 বুলি লিখিম G ব্ৰেকেটত G গেছ নাইট্ৰজেনৰ সৈতে অলপ আগতে কৰিলোঁ সেইটোৱে আছে ইয়াত নাইট্ৰজেনৰ সৈতে N2 গেছ বিক্ৰিয়া কৰি কি কৰিছে এমোনিয়া প্ৰস্তুত কৰিছে উভয়মুখী বিক্ৰিয়া যদি আমি এনেদৰে দিব পাৰোঁ নিদিলেও বিশেষ কথা নাই ইয়াত আমি সমতুল কৰিব লাগিব NH3 এমোনিয়া প্ৰস্তুত কৰিব এমোনিয়া গেছ গতিকে আমি অলপ আগতে সন্তুলন কৰিলোঁ ইয়াক সন্তুলন যদি কৰোঁ তেনেহ'লে কি কৰিব লাগিব
H2 আছে ইয়াতে H2 বুলি লিখিলো গেছ প্লাস N2 বুলি লিখিলো ঠিকই আছে ইফালে আমি প্ৰথমে ইয়াত 2NH3 ইয়াত 2 বুলি দিলো প্ৰথমটো ষ্টেপত তে 2 বুলি দিয়াৰ লগতে কি হল ইয়াত N2 টুৱাইস N মিলি গল কিন্তু ইফালে হাইড্ৰোজেন নিমিলিল গতিকে তাৰ পিছৰ ষ্টেপত আমি কি কৰিম এতিয়া হাইড্ৰোজেন ইফালে কি আছে 3 আছে আৰু 2 আছে কিন্তু ইয়াত 2 আছে গতিকে ইয়াৰ আগত 3 ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে 3H2 হ'ব G plus N2 এতিয়া মিলি গেল এতিয়া হৈ গল আমাৰ বিক্ৰিয়াটো সমতুল এনেকৈ আমি সমতুল কৰি দিম আৰু এটা স্টেপত পাৰিলো আমি এটা স্টেপত নগৰো দুই তিনিটা স্টেপত কৰিম যাতে দেখব পৰা যায় যে কেনেকৈ বিক্ৰিয়াটো আমি সমতুল কৰিলো তাৰ পিছত ৰাসায়নিক বিক্ৰিয়াটো আমি সমতুল কৰিব লাগে সৰি হাইড্ৰোজেন সালফাইড মানে কি হ'ব H2S হাইড্ৰোজেন সালফাইড সালফাইডে বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাইঅক্সাইড বায়ুত দহিত হয় মানে দহন হলে কি হ'ব অক্সিজেন হ'ব অক্সিজেন গেছৰ লগত হাইড্ৰোজেন সালফাইড এবিধ গেছ হ'ব লাগে গেছই হ'ব গেছ পচাখনিৰ দৰে গন্ধ ওলায় হাইড্ৰোজেন সালফাইড প্লাস অক্সিজেন লগত বায়ুত দহিত হয় মানে অক্সিজেন যিকোনো পদাৰ্থ যেতিয়া দহন ঘটে কম্বাসন হয় তেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া ঘটে ঠিক আছে গতিকে হাইড্ৰোজেন সালফাইড অৰ্থাৎ H2S plus O2 অক্সিজেনৰ লগত বিক্ৰিয়া হ'ব এতিয়া কি উৎপন্ন হ'ব কৈ দিছে ইয়াত বিক্ৰিয়া কি উৎপন্ন হ'ব এইটো কোৱা আছে পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় পানী অৰ্থাৎ H2O লিকুইড পানীটো লিকুইড তৰল H2O আৰু সালফার ডাইঅক্সাইড লগতে SO2 আর সালফার ডাইঅক্সাইড ডাই মানে 2 O2 SO2 গ্যাস উৎপন্ন কৰিব ঠিক আছে এতিয়া বিক্রিয়াটো আমি সমতুল কৰিব লাগে চাব লাগে সমতুল আছে না নাই চাই লওক ইয়াত অক্সিজেনৰ বিক্রিয়ক পদাৰ্থৰ ক্ষেত্ৰত অক্সিজেনৰ পৰমাণু দুটা আছে O2 আছে ইফালে অক্সিজেন কিমান আছে S ৰ লগত O2 গেল O2 হল ইফালে H ৰ লগত H2O গতিকে ইয়াত তিনিটা আছে নিমিলিল ঠিক আছে নিমিলিলে অক্সিজেনৰ সংখ্যা আকৌ চাই ল'ব লাগে ভালদৰে ইফালে হাইড্ৰোজেন আছে H2 ইফালে হাইড্ৰোজেন H2 মিলি আছে ঠিকই আছে মিলি আছে H2 ইফালে সালফার S আছে ইফালে সালফার S এইটো মিলি আছে এতিয়া নিমিলিল অক্সিজেনৰ সংখ্যা মিলাব লাগিল এতিয়া তেনেহলে সেকেন্ড স্টেপত আমি চাও কি হয় H2S G আছে প্লাস yes অক্সিজেন আমি মিলাব লাগে ইফালে অক্সিজেন এতে দুটা আছে আৰু তিনিটা আছে ঠিক আছে দুটা আছে আৰু তিনিটা আছে ইয়াত H2 ৰ আগত যদি মনে মনে আমি 2 বুলি ধৰি আগত যদি 2 দেউ তেনেহলে কি হয় চাও 2H2 then H2O হাইড্ৰোজেন তো চাৰিটা হল পিছত হ'ব এইটো তো ইফালে অক্সিজেন ইফালে দুটা হল অক্সিজেন আৰু ইফালে দুটা হল চাৰিটা অক্সিজেন হয় দিব পাৰো গতিকে চাৰিটা অক্সিজেন কৰি দিব পাৰো গতিকে আমি 2O2 দিব পাৰো ইয়াত 2O2 গতিকে অক্সিজেনৰ পৰমাণু কেইটা হল চাৰিটা মুঠতে চাৰিটা হল গতিকে আমি ইয়াৰ আগত কি দিব লাগিব 2H2O দিব লাগিব এতিয়া মিলি যাব প্লাস SO2 জি দিব লাগে দিলে হল ব্ৰেকেটত নিদিলে অসুবিধা নাই এতিয়া চাও কিমানখিনি মিলিল ইয়াত আছিল 2H2 অর্থাৎ হাইড্ৰোজেন চাৰিটা অক্সিজেন দুটা দুই হাইড্ৰোজেনৰ লগত আছে অক্সিজেনৰ লগত আছে গতিকে দুটা অক্সিজেন ইফালে দুটা অক্সিজেন চাৰিটা আৰু ইফালে 2 * 2 চাৰিটা অক্সিজেন মিলি গৈছে তো হাইড্ৰোজেন চাও ইয়াত হাইড্ৰোজেন দুটা আছে কিন্তু ইফালে আছে চাৰিটা পিছত মিলাম আমি হাইড্ৰোজেন চাৰিটা আছে ইফালে নিমিলিল মিলি যাব এতিয়া হাইড্ৰোজেন অক্সিজেন সালফার ইফালে সালফার এটা আছে ঠিক আছে গতিকে হাইড্ৰোজেন এতিয়া নেক্সট স্টেপত আমি কি কৰিম হাইড্ৰোজেনৰ সংখ্যা মিলাই দিম গতিকে হাইড্ৰোজেন ইফালে চাৰিটা কৰিব লাগে যেহেতু বিক্ৰিয়াজাত পদাৰ্থৰ ক্ষেত্ৰত চাৰিটা আছে গতিকে 2 এৰে পূৰণ কৰিলে হল 2H2S এতিয়া মিলি যাব G plus 2O2 ঠিক আছে
ইফালে 2H2O প্লাস SO2 কিন্তু ইয়াৰ এটা প্ৰবলেম সোমাই গ'ল কি জানি চাইলো ইয়াত সালফাৰ দুটা হৈ গ'ল সালফাৰ দুটা হৈ গ'ল মানে ইয়াত SO2 ৰ আগত দুটা দিব লাগিব 2 এতিয়া চাও কি হ'ল সালফাৰ ইফালে দুটা ইফালে সালফাৰ দুটা ইফালে দুটা সালফাৰ বিক্রিয়ক পদাৰ্থৰ ক্ষেত্ৰত তাৰপিছত অক্সিজেন ইফালে 4টা ইফালে অক্সিজেন 4টা দুটা 4টা ঠিক আছে তে হাইড্রোজেন এতিয়া মিলেন নাই ইফালে হাইড্রোজেন 4টা ইফালে হাইড্রোজেন 4টা ঠিকই আছে অক্সিজেন ইফালে 6টা হৈ গ'ল কি জানি 6টা হৈ গ'ল ইফালে অক্সিজেন 6টা হৈ গ'ল গতিকে অক্সিজেন 6টা হ'ব দুটা নহয় গতিকে আমি 3 দিব লাগিব 3O2 এতিয়া মিলি যাব ঠিক আছে এনেকৈ স্টেপ ওয়াইজ কৰিলে ঠিক হৈ যাব লাহে লাহে এইটো পাম তেনেহলে আমি ফাইনাল 2H2S plus 3O2 ইয়াৰ পৰা 2H2O plus 2SO2 হাইড্রোজেন সালফাইড প্লাস অক্সিজেন ইয়াৰ পৰা পানী আৰু সালফাৰ ডাইঅক্সাইড গ্যাস উৎপন্ন হ'ব সি নম্বৰ আইছো বেৰিয়াম ক্লোৰাইড অৰ্থাৎ BaCl2 বেৰিয়াম ক্লোৰাইড BaCl2 হ'ব Ba2 প্লাস হয় দুটা বেৰিয়ামে দুটা ইলেক্ট্ৰন এৰি দিব পাৰে আৰু ক্লোৰাইড আয়ন Ba2 প্লাস হয় আৰু Cl মাইনাস অৰ্থাৎ ক্লোৰাইড আয়ন মাইনাস গতিকে আমি কি পাম BaCl2 অর্থাৎ BaCl ক্লোরিনৰ আয়নৰ সংখ্যাটো বেৰিয়ামৰ ক্ষেত্ৰত আহি যাব অৰ্থাৎ Ba112 লিখা নহয় আৰু সরি ক্লোরিনটো ঠিক আছে আৰু বেৰিয়ামৰ যি আয়ন 2+ আছে ইয়াত দুটা লাগিব এখানে Cl2 অর্থাৎ ক্লোরাইড আয়ন দুটা লাগিব আৰু বেৰিয়াম আয়ন এটা হলে হৈ যাব কারণ বেৰিয়াম আয়নে 2+ আয়ন গঠন কৰে ক্যাটায়ন কিন্তু ক্লোরিনে কি করে 1- অর্থাৎ মাইনাস ক্লোরাইড আয়ন Cl- আয়ন গঠন কৰে গতিকে ইহতৰ মাজৰ যে আয়নীয় বান্ধনী বা ইলেক্ট্ৰযোজী বান্ধনী গঠনৰ ক্ষেত্ৰত কি লাগিব দুটা পৰমাণু লাগিব এইকাৰণে BaCl2 ক্লোরাইড একুয়াস হ'ব লবণ যেহেতু ক্লোরাইডে অ্যালুমিনিয়াম সালফাইড কেন হ'ব এতিয়া কই অ্যালুমিনিয়াম Al3+ তিনিটা ইলেক্ট্ৰন এৰি দিয়ে Al আৰু সালফেট আয়ন আমি জানো SO4 গতিকে উলটি যাব গতিকে আমি পাম Al2 SO4 SO4 ৰ যি সংখ্যা ব্ৰেকেটত থাকিব 3 অ্যালুমিনিয়াম সালফেট তোৰ হৈতে বিক্রিয়া কৰি অ্যালুমিনিয়াম ক্লোরাইড ইয়াৰ পৰা অ্যালুমিনিয়াম ক্লোরাইড Al2Cl3 এইটো হ'ব লাগে এইটো হ'ব কৰি চাও Al3+ আৰু Cl- গতিকে AlCl3 Al2 নহয় AlCl3 সরি একুয়াস প্লাস লবণ যেহেতু অ্যালুমিনিয়াম ক্লোরাইড আৰু বেৰিয়াম সালফেট অর্থাৎ BaSO4 বেৰিয়াম সালফেট একুয়াস বেৰিয়াম সালফেট হৰ অদক্ষেপ উৎপন্ন কৰে এইটো আমি বিক্রিয়াটো পালো এতিয়া বিক্রিয়াটো পালো যে বিক্রিয়াটো কি কৰিব লাগিব আমি সমতুল কৰিব লাগিব সমতুল কৰি চাও কেনে হয় সমতুল কৰিলে আগতে চাই লও কত কি হৈ আছে ইয়াত এলুমিনিয়ামত Al2 আছে এতিয়া এফালে কি হল এলুমিনিয়াম এটাই আছে গতিকে ইয়াৰ আগত আমি 2 দিব লাগিব পুৰণ 2 দিব লাগিব ঠিক আছে সেকেন্ড স্টেপত আমি 2 দিব লাগিব বিক্রিয়াজাত পদাৰ্থৰ ক্ষেত্ৰত এলুমিনিয়াম ক্লোৰাইডৰ ক্ষেত্ৰত তাৰ আগতে 2 থাকিব অৰ্থাৎ 2 মল থাকিব 2 পুৰণ থাকে 2 মল থাকিব মলৰ সংখ্যা বুজাব এইটো Al2 মল মানে গোটেইখিনি মিলি যি সংখ্যা থাকে যেতিয়া আমি লিখিম সোডিয়াম ক্লোরাইড সাপোজ সোডিয়াম ক্লোরাইড NaCl এতিয়া ইয়াক কব 1 মল সোডিয়াম ক্লোরাইড 1 মল তেতিয়া 2 NaCl লিখিম এতিয়া 2 মল সোডিয়াম ক্লোরাইড বুজাব তেতিয়া 3 বুলি লিখিম 3 NaCl তেতিয়া 3 মল NaCl বুজাব অৰ্থাৎ ইয়াত সোডিয়ামৰ 3 আছে
পরমাণু সংখ্যা 3 আছে, ক্লোরিনেরও পরমাণু সংখ্যা 3 আছে, অর্থাৎ 3 মল সোডিয়াম ক্লোরাইড আছে ইয়াত গোটেইখিনি মিলি। ঠিক তেনেদৰে ইয়াতো একেই Al2SO4 3 ইফালে আমি পাম 2AlCl3 অ্যালুমিনিয়াম ক্লোরাইড AQ প্লাস BaSO4 AQ এখানে একই থাকিব। এটা পেজ কম হৈ আছে, এটা পেজ সোনকালে লৈ লও। ঠিক আছে, এতিয়া আমি বিক্রিয়াটো কি পালো, এনেকুৱা পালো। এতিয়া এইটো চাও এতিয়া কিমানখিনি মিলিল। 2Al অর্থাৎ এলুমিনিয়ামের খিনি মিলিলে ইয়াত এলুমিনিয়ামের মিলিল আৰু Cl3 2 3 6 2 3 গুণে 6 ক্লোরিনের পরমাণু আছে 6টা আছে। ইফালে ক্লোরিন চাও কিমান আছে, 2টা আছে, গতিকে 3ৰে পূৰণ কৰিব লাগিব ক্লোরিন মিলাবলৈ হলে। গতিকে নেক্সট স্টেপত আমি ক্লোরিন মিলাও ক্লোরিনৰ, গতিকে BaCl2 আগত আমি 3ৰে পূৰণ কৰিব লাগিব, অৰ্থাৎ 3 মল ল'ব লাগিব BaCl2। বেৰিয়াম ক্লোৰাইড আমি 3 মল ল'ব লাগিব। গতিকে নেক্সট স্টেপত কি আহিব, 3BaCl2 চাই লও কে, ঠিক আছে, প্লাস AQ ব্ৰেকেটত লিখিছো, বাৰে বাৰে নিলিখিলেও হ'ব এতিয়া, প্লাস Al2SO4 এইখিনি একেই থাকক, কথা নাই। Al2 কে 2 থাকিব, SO4 ব্ৰেকেটত থাকিব 3 কে, ইয়াৰ পিছত 2 মল এলুমিনিয়াম ক্লোরাইড নাকি ক্লোরাইড নাকি আছে, AlCl3 অ্যালুমিনিয়াম ক্লোরাইড প্লাস বেরিয়াম সালফেট এতিয়া চাও কিমানখিনি সমতুল হল বেরিয়াম সালফেট। ইয়াত অ্যালুমিনিয়াম 2টা আছে, ইফালেও 2টা আছে অ্যালুমিনিয়াম, ইফালে ক্লোরিন 6টা আছে, ইফালে ক্লোরিন 3 দুগুণে 6টা আছে, ঠিক আছে। ইফালে বেরিয়াম হয়তো নিমিলে, পিছত মিলাম বেরিয়াম। এতিয়া বেরিয়াম ইফালে আছে এটা, কিন্তু ইফালে আছে বেরিয়াম 3টা। গতিকে নেক্সট স্টেপত আমি ইয়াৰ লগত 3 মল ল'ব লাগিব, তেতিয়াহ'লে গোটেইখিনি কিজানি মিলি যাব। চাও কৰি চাও, 3BaCl2 প্লাস Al2SO4 3 অ্যালুমিনিয়াম সালফেট 2AlCl3 প্লাস ইয়াৰ লগত কি কৰিব লাগিব, 3 ইনটু কৰিব, 3 তলত লিখি আছো 3BaSO4। এতিয়া হিসাব কৰি চাও কি হয়। অ্যালুমিনিয়াম 2টা আছে, ইফালে অ্যালুমিনিয়াম 2টা আছে, ক্লোরিন ইফালে 6টা আছে, ইফালেও 6টা আছে, ক্লোরিন ঠিকই আছে, অ্যালুমিনিয়াম আর ক্লোরিন গেল। ইয়াৰ পিছত আমি বেরিয়াম ইফালে 3টা আছে, ইফালেও বেরিয়াম 3টাই আছে, ঠিক আছে। এতিয়া আমি সালফেট চাও, ইফালে 3 4 গুণ SO4 3টা আছে, গতিকে 3 4 গুণ 12টা SO4 সালফেট 12 হয় না, এনেকে নহয়, চাও, অর্থাৎ সালফার 3টা আছে, সালফার SO4 বেলেগ কৈ ধরে, সালফার আছে 3টা আৰু অক্সিজেন আছে 4 3 গুণ 12টা, অক্সিজেন 12টা। এটা সালফার আর অক্সিজেন মিলাই চাই পেলাই, গতিকে এফালে সালফার আছে, SO4 3টা আছে, ঠিকই আছে, সালফার 3টা আছে, আর অক্সিজেন 3 4 গুণ 12 ঠিকই আছে। গতিকে বিক্রিয়াটো সমতুল হৈ গল। গতিকে অৱশেষত আমি সমতুল বিক্রিয়াটো এনেকৈ পাই গলো। স্টেপ ওয়াইজ গলেই আমি পাই যাম সমতুল বিক্রিয়াটো। গতিকে এইটো হল সমতুল বিক্রিয়া। সমতুল বিক্রিয়াটো 3BaCl2 অর্থাৎ 3 মল বেরিয়াম ক্লোরাইড প্লাস Al2SO4 3 অর্থাৎ অ্যালুমিনিয়াম সালফেট, এই দুটা বিক্রিয়ক পদার্থৰ মাজত বিক্রিয়া ঘটি আমি যিটো বিক্রিয়াজাত পদার্থ পাম সন্তুলিত সমতুল বিক্রিয়া। 2AlCl3 অর্থাৎ 2 মল অ্যালুমিনিয়াম ক্লোরাইড প্লাস 3 মল 3BaSO4 অর্থাৎ
3 মল বেৰিয়াম সালফেট আমি ইয়াত পাই আছোঁ সমতুল বিক্ৰিয়া আৰু লাষ্ট আজিৰ ভিডিঅ'টোৰ ক্ষেত্ৰতো লাষ্ট প্ৰশ্ন আৰু নকৰোঁ বেছি দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো বেলেগ বেলেগ পাৰ্ট হিচাপে আমি কৰিম পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম ধাতু আগতীয়াকৈ এটা পেজ লৈ লওঁ হয়তো পেজ কম পৰিব পাৰে ইয়াত ঠিক আছে এতিয়া পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম ধাতু অৰ্থাৎ পটাছিয়াম ধাতুৱে কি কৰিছে ধাতু যেহেতু সলিড গোটা অৱস্থাত থাকিব কাৰ সৈতে বিক্ৰিয়া কৰিছে পানীৰ সৈতে অৰ্থাৎ H2O পানী লিকুইড পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব সেইখিনি কোৱাই আছে ইয়াত প্ৰশ্নটোত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ KOH ক্ষাৰ এবিধ ক্ষাৰ একুৱাছ হ'ব পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন হ'ব জেল নহয় ইয়াত জেল হৈ গৈছে টাইপিং মিষ্টেক ন হ'ব ইয়াত দন্তন্য ন যিকি নহওক হাইড্ৰজেন গেছ অৰ্থাৎ H2 ব্ৰেকেটত G অৰ্থাৎ হাইড্ৰজেন গেছ উৎপন্ন কৰে এই বিক্ৰিয়াটো এতিয়া আমি কি কৰিব লাগে সমতুল কৰিব লাগে তাৰ আগত আমি চাই লওঁ ক'ত কি হৈ আছে ইফালে K আছে পটাছিয়াম এটা আছে অৰ্থাৎ এটা পৰমাণু আছে ইফালে KOH এটাই আছে পটাছিয়াম ঠিকই আছে এতিয়া হাইড্ৰজেন চাওঁ ইফালে H2 আছে সৰি চাৰ্জিং পইণ্ট পাহৰি গৈছোঁ ওকে উভতি আহিছোঁ ভিডিঅ'লৈ পটাছিয়াম ঠিকই আছে এতিয়া হাইড্ৰজেন চাওঁ ইয়াত ইফালে হাইড্ৰজেনৰ দুটা আছে পৰমাণু ইফালে কিন্তু ইফালে H2 দুটা আছে আকৌ ইফালে এটা আছে গতিকে নিমিলিল হাইড্ৰজেন পিছত মিলাও অক্সিজেন ইফালে এটা আছে আৰু ইফালেও অক্সিজেন এটা আছে অক্সিজেন মিলি আছে কিন্তু হাইড্ৰজেন মিলা নাই প্ৰব্লেম হ'ল এইটো হাইড্ৰজেন সংখ্যা মিলা নাই কেনেদৰে মিলাও হাইড্ৰজেনৰ সংখ্যা চাও ইয়াৰ আগত যদি 2 দিওঁ H2O প্ৰথমে H2O ইয়াৰ আগত যদি আমি 2 দিওঁ তেনেহ'লে কি হ'ব হাইড্ৰজেনৰ সংখ্যা 4টা হ'ব ঠিক আছে এইফালে 3টা হ'ল নিমিলিল তথাপিও নিমিলিল কিন্তু ইয়াৰ আগত যদি আমি 2 দিওঁ তেনেহ'লে কি হ'ব এতিয়া হাইড্ৰজেন দুটা হ'ল দুটা 4টা ইফালে হাইড্ৰজেন 4টা হ'ল ঠিকই আছে এইফালে পটাছিয়াম দুটা হ'ল ঠিক আছে 2 দিলে হ'ব লাগে কৰি চাও নেক্সট স্টেপত কৰি চাও কি হয় দেখা যাওক সরি প্লাস কি কৰিব লাগিব 2 দিব লাগিব অৰ্থাৎ 2H2O 2 মল ল'ব লাগিব 2 মল পানী অণু ল'ব লাগিব আমি ইয়াৰ পিছত 2 মল পটাছিয়াম হাইড্ৰক্সাইড একুয়াস প্লাস কি পাম হাইড্রোজেন গ্যাস পাম H2 এতিয়া আমি আকৌ হিসাব কৰিম ইয়াত হাইড্রোজেন ঠিকই আছে 4টা ইফালে দুটা হাইড্রোজেন আৰু হাইড্রোজেন গ্যাসৰ লগত দুটা হাইড্রোজেন পৰমাণু আছে ঠিকই আছে 4টা মিলিল হাইড্রোজেন এটা অক্সিজেন পটাছিয়াম ইফালে দুটা আছে ইফালে এটা আছে গতিকে নেক্সট হিসাবত পটাছিয়াম দুটা কৰিব লাগে গতিকে পটাছিয়াম K2K ল'ব লাগিব আমি 2K অৰ্থাৎ পটাছিয়াম ধাতুৰ দুটা পৰমাণু ল'ব লাগিব অৰ্থাৎ 2 মল পটাছিয়াম ধাতু আমি ল'ব লাগিব বাকিখিনি একেই লিখি দিম আৰু যেনে আছে যিখিনি আমি কৰিলো এতিয়া আকৌ মিলাই চাম এইবাৰ কি জানি মিলি যাব লাগে সমতুল হৈ যাব লাগে সম্পূৰ্ণৰূপে সন্তুলিত হৈ যাব লাগে ৰাসায়নিক বিক্ৰিয়াটো প্লাস এতিয়া পেন টেবলেট অলপ ডিস্টার্ব দি আছে টেকনিক্যাল ইস্যু কি করা যায় সরি H2O নহয় H2 হাইড্রোজেন গ্যাস এতিয়া আমি আকৌ গণনা কৰি চাম কি আছে হাইড্রোজেন ইফালে হাইড্রোজেন দুটা 4টা ইফালে 2 গুণে 4টা হাইড্রোজেন ঠিকই আছে ইফালে 2K অর্থাৎ পটাছিয়াম দুটা ইফালে 2K OH অর্থাৎ 2K পটাছিয়াম দুটাই আছে পটাছিয়াম পরমাণু পটাছিয়াম মলার পরমাণু দুটা আছে পটাছিয়াম ধাতুর একই ঠিকই আছে ঠিক কেবল অক্সিজেনটো মিলিছে না নাই এইটো চাব লাগিব এতিয়া 2H2O 2 মল
পানীৰ অণুৰ ক্ষেত্ৰত ইয়াত কি আছে ইফালে বিক্ৰিয়ক পদাৰ্থৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে অক্সিজেন পৰমাণু কিমানটা আছে দুটা আছে অক্সিজেন পৰমাণু ইফালে অক্সিজেন যদি দুটা মিলি আছে তেনেহ'লে ঠিকই আছে 2KOH গতিকে ইয়াতো দুটা আছে 2 মল যেহেতু পটাছিয়াম হাইড্ৰক্সাইড আছে গতিকে ইয়াৰ লগত দুটা অক্সিজেন পৰমাণু জড়িত হৈ আছে গতিকে অৱশেষত বিক্ৰিয়াটো কি হ'ল সন্তুলিত হৈ গৈছে এইটোৱে হ'ল সন্তুলিত ৰাসায়নিক বিক্ৰিয়া 2K + 2H2O ইয়াৰ পৰা আমি কি ৰাসায়নিক বিক্ৰিয়াটোৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ বা উৎপন্ন পদাৰ্থ পাম 2KOH + H2 গেছ অৰ্থাৎ পটাছিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া পটাছিয়াম হাইড্ৰক্সাইড KOH আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এইটো হ'ল সন্তুলিত ৰাসায়নিক বিক্ৰিয়া বিক্ৰিয়াটো পাৰিলে আকৌ লিখি দি আছো অলপ ফ্ৰেছকৈ সন্তুলিত ৰাসায়নিক বিক্ৰিয়াটো যেটো আমি পাম অলপ টেকনিক্যাল ইস্যু হৈ আছে তথাপিও চাও 2K তাতকে পটাছিয়ামৰ সিম্বল K ৰে লিখা হয় পটাছিয়ামৰ সিম্বল প্লাস কি হ'ব 2H2O অর্থাৎ 2 মল পানির অণু পাম আমি 2H2O লিকুইড ইয়ার পৰা উৎপন্ন পদার্থ 2KOH অর্থাৎ পটাছিয়াম হাইড্রক্সাইড অ্যাকুয়াস যেহেতু কি আছে ক্ষারক অ্যাকুয়াস হ'ব প্লাস H2 হাইড্রোজেন গ্যাস উৎপন্ন হ'ব G for gas AQ for aqueous L for liquid and S for solid গতিকে অৱশেষত আমি এইটো সন্তুলিত ৰাসায়নিক বিক্ৰিয়াটো আমি কি কৰিল স্টেপ বাই স্টেপ কৰি পালো ঠিক আছে ইয়াৰ পিছত 6 নম্বৰৰ পৰা আমি পৰৱৰ্তী পাৰ্ট 2 হ'ব এক্সাৰসাইজৰ ক্ষেত্ৰত প্ৰশ্নৰ ক্ষেত্ৰত পাৰ্ট 2 হ'ব তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ইয়াত ৰাসায়নিক সমীকৰণ দিয়া আছে ডাইৰেক্ট ইয়াৰ পৰা আমি সন্তুলন কৰিব লাগে প্ৰবলেম নাই আমি বনাব নালাগে আমি বনোৱাই আছে ইয়াত কেৱল সন্তুলন কৰিব লাগিব তাৰ পিছত 7 নম্বৰ প্ৰশ্ন অনুসৰণ থকাৰ দৰে একেই ইয়াতো ৰাসায়নিক বিক্ৰিয়া ইয়াত কি আছে আখৰেৰে লিখা আছে ইয়াক আমি সিম্বল সাংকেতিকভাৱে লিখিব লাগিব প্ৰথমে তাৰ পিছত লিখাৰ পিছত আকৌ তাক কি কৰিব লাগিব আমি সন্তুলিত কৰিব লাগিব বা সন্তুলন কৰিব লাগিব বা সমতুল কৰিব লাগিব তাৰ পিছত 8 নম্বৰ প্ৰশ্নৰ চাও হেয়াও একেই তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া লিখিব লাগিব বিক্ৰিয়াৰ প্ৰকাৰ অৰ্থাৎ সংযোজন বিক্ৰিয়া না বিযোজন বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া নতুবা দ্বি অপহৰণ বিক্ৰিয়া কোনটো প্ৰকাৰত পৰে সেইখিনি আমি কি কৰিব লাগিব চিনাক্ত কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত আমি 6 to 10 up to 6 এর পর 6 নং প্রশ্ন বা 10 নং প্ৰশ্নলৈ আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত আজি কাৰণে এইখিনি হ'বলৈকে ধন্যবাদ জনাইছো ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'ব পাৰিছা তেনেহ'লে ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আমাৰ চেনেলৰ লগত জড়িত হৈ থকাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ জয় অসম